ভোলাগাঁৱত সম্প্ৰীতিৰ অনন্য নিদৰ্শন গো কোৰবানী ত্যাগ কৰি ভাতৃত্ববোধৰ বাৰ্তাৰে ঈদ উদযাপন ত্যাগ আৰু বলিদানৰ পবিত্ৰ উৎসৱ ঈদ উল জোহা সমগ্ৰ বিশ্বৰ লগতে অসমতো অশেষ উলহ মালহ আৰু আধ্যাত্মিক গাম্ভীৰ্যৰে উদযাপন কৰা হৈছে। এই পবিত্ৰ ক্ষণত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভোলাগাঁওবাসীয়ে যি মহানুভৱতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিলে সেয়া সমগ্ৰ ৰাজ্যৰ বাবেই এক অনন্য আৰু অনুকৰণীয় আদৰ্শ হৈ জিলিকি ৰৈছে। সাধাৰণতে এই দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে জীৱ-জন্তু কোৰবানী দি আহিছে যদিও ভোলাগাঁৱৰ ৰাইজে এইবাৰ এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পথ গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি তথা সমাজৰ আন আন সম্প্ৰদায়ৰ লোকসকলৰ আৱেগ অনুভূতিক আন্তৰিকতাৰে সন্মান জনাই অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে এইবাৰ ঈদত গো কোৰবানীৰ পৰিৱৰ্তে ছাগলী উৎসৰ্গা কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। শংকৰ আজানৰ পবিত্ৰ ভূমিত যুগ যুগ ধৰি বৈ অহা সমন্বয় আৰু মিলা প্ৰীতিৰ সুঁতিক ভোলাগাঁওবাসীৰ এই পদক্ষেপে অধিক প্ৰাণৱন্ত কৰি তুলিলে। উৎসৱ মানেই কেৱল নিজৰ ধৰ্মীয় আচাৰ নীতি পালন কৰাই নহয়, বৰঞ্চ সমাজত শান্তি আৰু একতাৰ সুবাস বিলাই দিয়াটোৱে হৈছে প্ৰকৃত মানৱ ধৰ্ম। ৰাইজে প্ৰমাণ কৰি দিলে যে পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ জৰিয়তে এখন সুন্দৰ আৰু শান্তিপূৰ্ণ সমাজ গঢ়ি তোলাটোৱে হৈছে শ্ৰেষ্ঠ উপাসনা। গো কোৰবানীৰ দৰে বিষয়ত ভোলাগাঁৱৰ সচেতন ৰাইজে দেখুওৱা এই সংযম, উদাৰতা আৰু সামাজিক দূৰদৰ্শিতাই সমাজলৈ এক বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতিৰ এই উজ্জ্বল নিদৰ্শন কেৱল দক্ষিণ কামৰূপৰ বাবেই নহয়, সমগ্ৰ অসমৰ ইতিহাসত এক সোণালী অধ্যায় হিচাপে খোদিত হৈ ৰব। আজি আমি আমাৰ এই দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভোলাগাঁও মৌজাৰ ভোলাগাঁও গাঁও এখন অন্তৰ্গত গাঁও। আজি এই গাঁওখন 400 বছৰ পুৰণীয়া গাঁও। আপোনালোকে ইয়াত য'ত আমি এতিয়া উপস্থিত আছোঁ এইটো আমাৰ দৰগাহ শ্বৰীফ, আৰু এই দৰগাহ শ্বৰীফটো প্ৰায় আজি আমাৰ প্ৰিয়বাৰ ইয়াত যেতিয়া মৃত্যু হৈছিলে তাৰ পৰা তেওঁ হোৱাৰ পিছৰ পৰাই আমাৰ ইয়াত এটা দৰগাহ শ্বৰীফৰ উপস্থিত হৈছে, আৰু সেই দৰগাহ শ্বৰীফৰ প্ৰায় আজি 400 বছৰ বয়স হ'ল, আৰু আমাৰ ভোলাগাঁও আজি প্ৰায় 400 বছৰ হ'ল। এতিয়া কথা হ'ল কি হয়, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মুছলিম ধৰ্মীয় মানুহসকলক ব্যক্তিসকলক এটা আহ্বান জনাইছিলে যে আপোনালোকে গৰু কোৰবানীৰ ঠাইত আপোনালোকে অন্য জন্তু দিয়াৰ কাৰণে, কোৰবানী দিয়াৰ কাৰণে, আৰু তেখেতৰ প্ৰতি আমি সঁহাৰি জনাই, তেখেতৰ প্ৰতি আমি সন্মান জনাই, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি সন্মান জনাই আজি 28 তাৰিখ আমাৰ ঈদ উল আজহা আমাৰ আজি শেষ হৈ গ'ল এইটো। গতিকে আজি আমি গৰু 100 বছৰ ধৰি গৰু কোৰবানী দি অহা আমাৰ এই পৰম্পৰাটো আমি উঠাই আজি আমি ছাগলী কোৰবানী দিছোঁ। গতিকে তেখেতৰ সন্মান জনাই, মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মান জনাই আমি আজি ভোলাগাঁও ৰাইজে সৰ্বসন্মতিক্ৰমে ইয়াত প্ৰায় 600 ঘৰমান গিৰি আছে, আৰু এই 600 ঘৰ গিৰিৰ আমি সকলোৱে মানে আমাৰ ইয়াত ছাগলী দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণো কৰিছে। আজি কেইদিনমান আগতে আমি ৰাজহুৱা সভা পাতি পেলাই, গতিকে আজি আমাৰ খুব ভাল লাগিছে যে আমি সকলোৱে মিলিজুলি আমাৰ এক জেগাতে আমি আজি ছাগলী কোৰবানী দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এইকাৰণে কালি আমি নিউজ লাইভত আমাৰ ভোলাগাঁৱত আহিছিলে, লাইভ কৰিছে ভোলাগাঁৱৰ পৰা, আমি ভাল পাইছোঁ তেওঁলোককো। আৰু আপোনালোক সকলোকে আমাৰ ঈদৰ আপোনালোকৰ হৈ ইয়াত আপোনালোকে আমাৰ মনৰ কথাখিনি জানিবৰ কাৰণে অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে মই এইখিনিতে এটা উল্লেখ কৰোঁ, আজি আমি প্ৰায় 20 বছৰমান আগৰ পৰা আমাৰ মুছলমান ধৰ্মীয় মানুহসকলে আপোনালোকে জানে গৰু কাটে বিয়াবিলাকত বা যিকোনো কাজকৰ্মত গৰু কাটে। গতিকে আমি আজি 20 বছৰ আগৰ পৰা আমাৰ গাঁৱত আমি গৰু কাটাটো প্ৰায় বন্ধ কৰিছোঁ। আমাৰ গাঁৱত মানে এতিয়া আমাৰ হিন্দু ভাইসকলেও বিয়া খাব আহে ওচৰৰ পাজৰৰ, আৰু আমি আজি ইয়াত আমাৰ উৰুচ এটা হয়, ডাঙৰ উৰুচ হয়, আপোনালোকে দেখিছে, আপোনালোক সকলো আমাৰ সাংবাদিক বন্ধুসকল আহে, আৰু এই উৰুচতো আমি আজি প্ৰায় 15 বছৰমান আগলৈকে আমাৰ ইয়াত গৰু কাটি পলহ চলহ বনোৱা হৈছিলে, কিন্তু আমি আজি 15 বছৰ ধৰি আমি ইয়াত গৰু কটাটো আমি বন্ধ কৰিছোঁ। আমি ইয়াত আজি 10 কুইণ্টেল 15 কুইণ্টেল প্ৰথমতে ব্ৰইলাৰ গৈছিলে, ব্ৰইলাৰ মুৰ্গী, এতিয়া আমাৰ 22-25 কুইণ্টেল ব্ৰইলাৰ মুৰ্গী দি আমি ইয়াত পলহ বনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আজিকালি আমাৰ প্ৰায় হিন্দু ভাইসকলো আমাৰ উৰুচত আহি চামিল হয়। গতিকে আমি এইবিলাক আমাৰ এই হেৰিবিলাক কৰাৰ কাৰণ বহুতকেইটা আছে।
আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কতো আমি সন্মান জনাই আমি সঁহাৰি জনাইছোৱে লগতে আমাৰ যিখিনি হিন্দু ভাইসকলে বেয়া পোৱা কাম আমি কেতিয়াও নকৰোঁ আৰু মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।